Why people persecute you? Because they think it's the police while you preach to them. Sons of the Living, in the Bible says the message about the cross that doesn't make any sense to lost people. But for those who are being saved, it is God's power at work. প্রভু পুত্রকর বাইবেল লেখা আছে প্রভু ইয়েশু ক্রুশত মৃত্যুবরণের কথা আমি যেতিয়াই কম এই অহংকারর মানুষবিলাকৰ বাবে এইটো মূৰ্খতা যেন লাগে it seems like it is stupid বাইবেল লেখা আছে আমি যদি ক্রুশৰ কথা কম প্রভু ইয়েশু মনুষ্য জাতিৰ বাবে ক্রুশত মৃত্যুবৰণ কৰিলে যে যিসকলে তাক বিশ্বাস কৰে কেতিয়াও নাশ নহয় নৰকত নাযায় অনন্ত জীৱন যাব যেতিয়াই এই বাক্যবিলাক আমি ক'ব ধৰো Yet Bible say the message about the cross doesn't make any sense to the lost people. যেসকলে প্ৰভু দহা নাই প্ৰভুৰ আত্মা নাই যেসকলে প্ৰভুক নাজানে এই সকলৰ বাবে এইটো মূৰ্খতা যেন লাগে কিয় মূৰ্খতা যেন লাগে জানানে because the Bible says why it seems like it's stupid for them because the Bible says the God of this world has blinded the mind of the unbeliever. God of this world blinded the mind of the unbeliever, which is the gospel. They cannot see that. Prabhu Punjagor Bible লেখা আছে অহংকাৰৰ ভগৱান যি নিজকে ভগৱান ৰূপে নিজে স্থাপিত ইয়াৰ অহংকাৰৰ ভগৱানে শয়তান ড্ৰেগনে ইয়াত বাইবেল লেখা আছে অবিশ্বাসীসকলৰ মনবিলাক বন্ধ কৰিলে ইহঁতৰ মনবিলাকক অন্ধ কৰি পেলালে যিটো মনৰ দ্বাৰা এটা লাইট দেখি নাপায় এই লাইটটো হৈছে গস্পেল সুসমাচাৰ এই পোহৰটো হৈছে গস্পেল যিটো পোহৰৰ দ্বাৰা প্ৰভু যীশুক বিশ্বাস কৰি আমি নৰকত নহয় আমি অনন্ত জীৱন লাভ কৰিব পাৰোঁ হালেলুয়া হালেলুয়া এইকাৰণে বাইবেলত লিখা আছে the wisdom of this world foolishness in the eyes of the Lord yes অহংকাৰৰ মানুহে এটা মূৰ্খতা যেন লাগে প্ৰভু যীশুৰ কথাবিলাক কিন্তু বাইবেলত লিখা আছে এই অহংকাৰৰ জ্ঞান প্ৰভু যীশুৰ চকুত বা ঈশ্বৰৰ চকুৰ আগত মূৰ্খতা কিয় মূৰ্খতা জানানে তুমি অহংকাৰৰ জ্ঞানেৰে তুমি স্বৰ্গ ৰাজ্য লাভ কৰিব নোৱাৰে অহংকাৰৰ জ্ঞানেৰে তুমি অনন্ত জীৱন পাব নোৱাৰে এইকাৰণে প্ৰভু যীশুৱে ক'ব ধৰিলে what is the use of man you can grab the whole world but you cannot save the own soul তোমাৰ এইটো কি লাভ এই পৃথিৱীত তুমি পৃথিৱীৰ সকলো বস্তু পালা তুমি গাড়ী বাংলা তোমাৰ ইচ্ছা মতে যি যেনেকে হোক তুমি দালালি কৰি হোক বা চুৰ কৰি হোক যি যেনেকে হোক তুমি সকলো পালা কিন্তু তাৰ কি ইউজ যদি তুমি তোমাৰ মৃত্যুৰ পিছত যদি তুমি নিজৰ আত্মাকে যদি বচাব নোৱাৰা হালেলুয়া এইকাৰণে প্ৰভুৰ চকুতে মূৰ্খতা কিয়নো এই তোমাৰ অহংকাৰী জ্ঞানে তোমাক অনন্ত জীৱন দিব নোৱাৰে হালেলুয়া হালেলুয়া কিয় মূৰ্খতা যেন লাগে জানানে যেতিয়া আমি প্ৰভুৰ কথা কওঁ আমি সত্যতাৰ ধাৰ্মিকতাৰ কথা কওঁ এইবিলাক মূৰ্খতা যেন লাগে কিয়নো জানানে God was wise and decided not to let the people of this world use their wisdom to learn about him. Instead, God chose to save only those who believe the foolish message we preach. Yat Bible লেখা আছে প্রভু বুদ্ধিমান হয় প্রভু মূর্খ নহয় এইখানে প্রভু বুদ্ধিমান হয় জানানে প্রভু কি করিলে প্রভু ডিসাইড করিলে প্রভু ইমানে বুদ্ধিমান এই অহংকাৰৰ মানুহবিলাকে যিসকলে অহংকাৰী জ্ঞান লৈ ঈশ্বৰক বিচাৰি ফুৰে ই কেতিয়াও ঈশ্বৰক নাপায় ই পাব অহংকাৰৰ ঈশ্বৰকে পাব ই শয়তান দুষ্টাত্মাবিলাকে পাব নৰকৰ ৰাজাবিলাকে পাব কিন্তু অনন্ত জীৱন যি মনুষ্য যি পৃথিৱী গোটেই বিশ্ব ব্ৰহ্মাণ্ড বনোৱা পৃথিৱীৰ ঈশ্বৰক তুমি নোপোৱা কিয়নো ইয়াৰ বাইবেলত লিখা আছে তোমাৰ অহংকাৰী জ্ঞানেৰে যদি প্ৰভুক তুমি বিচাৰি ফুৰা তুমি ঈশ্বৰক নাপাবা বাইবেলত লিখা আছে instead God chose save only those who believe the foolish message we preach কিন্তু প্ৰভুৱে
এইসকলকে চুজ কৰিলে, এইসকলক চুজ কৰে যিসকলে এই মূৰ্খতা যেন লগা যি আমি পতন প্ৰচাৰ কৰো, যি মূৰ্খতা যেন লাগে যে প্ৰভু যীশু মনুষ্য জাতিৰ বাবে ক্ৰুচত মৃত্যুবৰণ কৰিলে আৰু যিসকলে তাক বিশ্বাস কৰে কেতিয়াও নাশ নহয়, কেতিয়াও নৰক নাযায়, কিন্তু অনন্ত জীৱন পাব। হালেলুয়া, হালেলুয়া, হালেলুয়া। প্ৰভু পুত্ৰক ইয়াত বাইবেলত লিখা আছে, প্ৰভুৰ আদত আছে। তুমি জানানে ইয়াত বাইবেলত লিখা আছে, God chose the foolish things of this world to put the wise to shame. God chose the weak things of this world, put powerful to shame. ইয়াত বাইবেলত লিখা আছে, প্ৰভুৱে মূৰ্খসকলক বাছি ল'লে, যি নিজকে জ্ঞানীমান বুলি নিজকে কোৱাবিলাকক লাজত পেলাবৰ কাৰণে। হালেলুয়া। প্ৰভুৱে চুজ কৰিলে এই অহংকাৰৰ মানুহবিলাকে যিসকলক নিন্দা কৰিলে, তাৰণা কৰিলে, এৰি দিলে, এইসকলকে চুজ কৰিলে যিসকলক অহংকাৰৰ নজৰত মূৰ্খতা যেন লাগে, আৰু এইসকলকে চুজ কৰিলে যাতে নেকি এই অহংকাৰৰ যিসকলে জ্ঞানীবান বুলি কৈ আছে এইবিলাকক লাজত পেলাবৰ কাৰণে। হালেলুয়া। আৰু ইয়াতো লিখা আছে, God chose the weak things of this world, put powerful to shame. প্ৰভুৱে আৰু আমাক উইক বিলাক, আমাৰ পাৱাৰ নথকা বিলাক চুজ কৰিলে, যে নিজকে পাৱাৰ থকা বুলি নিজকে কোৱাবিলাকক লাজত পেলাবৰ কাৰণে। হালেলুয়া, হালেলুয়া, হালেলুয়া। প্ৰভু যীশুৰ নামত আমেন, আমেন। প্ৰভু পুত্ৰক যিসকলে জ্ঞানীমান বুলি এই পৃথিৱীত আছে, নিজকে বুদ্ধিমান, ধনীমান, ইহঁতৰ বাবে ৱাৰ্নিং। ইয়াত বাইবেলত লিখা আছে, প্ৰভুৱে ক'লে, I will destroy the wisdom of all who claim to be wise, and I will confuse those who think they know so much. ইয়াত প্ৰভুৱে ক'লে, মই প্ৰতিজনকে ধ্বংস কৰিম যিসকলে নিজকে বুদ্ধিমান হিচাপে পৃথিৱীত ঘোষণা কৰে, নিজকে বুদ্ধিমান বুদ্ধিমান হিচাপে গৰ্ব কৰে। ইয়াত প্ৰভুৱে কৈছে, তুমি যদি আংকাৰিক জ্ঞানেৰে নিজকে বুদ্ধিমান বুলি ঘোষণা কৰা, নিজকে বুদ্ধিমান বুলি গৰ্ব কৰা পৃথিৱী প্ৰভুৱে ধ্বংস কৰিব গৈ আছে। হালেলুয়া। আৰু ইয়াত লিখা আছে, I will confuse those who think they know so much. আৰু এইসকলৰ মনবিলাকক কনফিউজ কৰাব যিসকলে নিজকে গৰ্ব কৰে, মই বহুত জানো, মই আংকাৰিক জ্ঞানেৰে বহুত জানিলো, আৰু মোতকৈ আৰু জনা ব্যক্তি ইয়াত নাই। প্ৰভু ইয়াক কনফিউজ কৰিব। হালেলুয়া, হালেলুয়া, হালেলুয়া। কিয়নো জানানে, তোমাৰ আংকাৰিক জ্ঞানে, তোমাৰ আংকাৰিক বুদ্ধিয়ে তোমাৰ জীৱনত কি আহে কি লৈ আহে জানানে? গৰ্ব। প্ৰভু বাইবেলত লিখা আছে, God hates pride. বাইবেলত লিখা আছে, যেতিয়াই তুমি গৰ্ব কৰা, সদায় গৰ্ব হৈছে পতনৰ মূল কাৰণ। যেতিয়াই তুমি গৰ্ব কৰা, আংকাৰিক বুদ্ধিমান হিচাপে, অংকাৰিক মোৰ জ্ঞান আছে, বুদ্ধি আছে, এই জ্ঞান আৰু বুদ্ধি দ্বাৰা যেতিয়া তুমি গৰ্ব কৰিব আৰম্ভ কৰা, বাইবেলত লিখা আছে, প্ৰভুৱে এইটো গৰ্ব হৈছে পতনৰ মূল কাৰণ। এই দিনাৰ পৰা পতন তোমাৰ আৰম্ভ। হালেলুয়া। যিসকলে নম্ৰ হয়, এটা মূৰ্খতা যেন লগাই মেছেজ বিলাকক প্ৰভু যীশুৰ আজ্ঞা অনুসৰি চলে, যিটো আংকাৰিক মনত যিটো মূৰ্খতা যেন লাগে, ইয়াত বাইবেলত লিখা আছে, God will lead them out. ইয়াত প্ৰভুৱে লিখা আছে, ইয়াত সিহঁতক প্ৰভুৱে ওখ কৰিব। আমেন, আমেন, আমেন।